Welcome to Educare. আজি আমি এটো ভিডিঅ তোমালোকৰ ক্লাস 6 ৰ হিন্দীৰ তোমালোকৰ যেটো পাঠ নম্বৰ 5 আছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ এই যেটো পাঠ আছে তোমালোকৰ এই পাঠটো আমি সুন্দৰকৈ পঢ়িম আৰু সুন্দৰকৈ আমি আলোচনা কৰি যাম অসমীয়াত সুন্দৰকৈ বুজিও লম আৰু লৈ তোমালোকৰ যিবিলাক এটা অভ্যাসমালা দিয়া আছে এই কোৱেশ্চনছ প্ৰশ্ন বা অভ্যাসমালা দিয়া আছে নহয় এই সকলোবিলাক আমি আজি সুন্দৰকৈ কৰি যাম আৰু আলোচনা কৰি যাম ঠিক আছে গৈ তোমালোকে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা অকমান দীঘল হ'ব পাৰে তোমালোকে প্ৰথম পৰা শেষলৈ চাই যাবা কাৰণ এই পাঠটো সুন্দৰকৈ পঢ়ি আলোচনা কৰিম আৰু তোমালোকৰ অভ্যাসমালা বিলাক সুন্দৰকৈ আমি কৰিও যাম সুন্দৰকৈ আমি বুজিও লম ঠিক আছে এতিয়া আমি প্ৰথমতে পাঠটো পঢ়ি লম লোকপ্ৰিয় গোপীনাথ বৰদলৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ গম পাইছা বুজাব নালাগে হয়নে প্ৰথম লাইনটো লোকপ্ৰিয় গোপীনাথ বৰদলৈ নাম শুনিছা তাকে তোমালোকে সকলোৱে বাৰু এতিয়া কিনো লিখিছে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বিষয়ে আমি এতিয়া পাঠটোত পঢ়িম ঠিক আছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ কোন আছিলে আমাৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিলে ঠিক আছে হেইবিলাক বিষয়ে তোমালোকৰ সুন্দৰকৈ পাঠত লিখা আছে ইয়াতে ঠিক আছে সো আমি পঢ়ি যাওঁ এতিয়া शाम का समय है बिनु अपने कमरे में बैठी है কি কৈছে शाम का समय है शाम মানে সন্ধিয়া সময় शाम মানে সন্ধিয়া সময় बिनु अपने कमरे में बैठी है কৈছে बिनुৱে কত নিজৰ अपने মানে নিজৰ कमरे মানে কোঠাত बैठी है মানে বহি আছে কৈছে वो बहुत परेशान है वो माने তেওঁ বা তাই কি बहुत কি परेशान মানে কি হয় বিমূৰ উদ্বিগ্ন হৈ আছে কি কাৰণে বিমূৰ পইছে বা উদ্বিগ্ন হৈছে গম পাম उसे असम के किसी महान व्यक्ति पर निबंध लिखना है और वो कुछ लिख नहीं पा रही है उसने दीदी विशाखा को अपनी परेशानी बताई কি কৈছে उसे माने ताई কি লিখে असम के किसी महान व्यक्ति असम के माने অসমৰ किसी যিকোনো মানে মহান ব্যক্তিৰ ওপৰত পৰমাণুৰ ওপৰত নিবন্ধ মানে ৰচনা লিখনা হে লিখিব লাগে কৈছে কাৰণ যিকোনো অসমৰ किसी মানে যিকোনো এজন মহান ব্যক্তিৰ ওপৰত এখন নিবন্ধ বা ৰচনা লিখিব লাগে और वो कुछ लिख नहीं पा रही है কৈছে पर কিন্তু वो তাই कुछ মানে একো लिख नहीं पा रही একো লিখিব পৰা নাই কৈছে उसने दीदी विशाखा को अपने परेशानी बताई গৈছে उसने কি কৈছে दीदी মানে বা আমি বা কোন दीदी বাইক विशाखाক अपनी মানে নিজৰ পৰেশানী যেটো উদ্বিগ্নতা বা বিমোৰত পইছে হেতুৰ কথা बताई মানে কলে কৈছে তাৰ পিছত विशाखा ने मुस्कुराकर कहा मैं तुम्हें एक व्यक्ति के बारे में बताती हूँ কি কৈছে विशाखा ने তেতিয়া विशाखाই কলে मुस्कुराकर कहा মানে হাঁহি মিলি मुस्कुरा মানে হাঁহি মিলি কলে কি কলে मैं तुम्हें एक व्यक्ति के बारे में बताती हूँ मैं তোমাক এজন ব্যক্তি के बारे में মানে তাৰ বিষয়ে बारे মানে বিষয়ে बताती हूँ মানে কওঁ কৈছে কি কৈছে এতিয়া वे महान व्यक्ति है लोकप्रिय गोपीनाथ बरदলৈ जी কি কৈছে এই वे महान মানে হেই মহান ব্যক্তি वे महान व्यक्ति হয় তেওঁ এজন মহান ব্যক্তি হয় আৰু তেওঁ কোন হয় লোকপ্ৰিয় গোপীনাথ বৰদলৈ जी है তেওঁ হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱ जी মানে আমি অসমত দেৱ বুলি কব পাৰো আমি যে কেও কাৰোবাক দেৱ বুলি আমি একৰ সম্বোধন কৰো ন যেটো নে কৈছে वे असम के प्रथम मुख्यमंत्री तथा राष्ट्रभाषा हिंदी के हितैषी थे কি কৈছে वे মানে তেখেতে কি আছিল वे মানে তেখেত অসমৰ असम के মানে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী তথা राष्ट्रभाषा हिंदी के हितैषी थे মানে राष्ट्रभाषा हिंदीर हितैषी মানে শুভাকাংক্ষী আছিলে কৈছে ঠিক আছে उनका जन्म 6 जून 1890 को नौगांव जिले के रहा में हुआ था और उनका जन्म 6 जून 1890 नौगांव जिलार रहा में माने रहात হৈছিলে उनके पिता का नाम डॉक्टर बुद्धेश्वर बरदলৈ और माता का नाम प्राणेश्वरी देवी था उनके पिता का नाम उनके पितार नाम কি আছিল যে ডক্টৰ বুদ্ধেশ্বৰ বৰদলৈ তোমালোকে আৰু প্ৰশ্ন আহিব পাৰে নহলে কি কবা তেওঁৰ পিতাকৰ নাম পিতৃ মাতৃ নাম আহিব তেলে পিতাৰ নাম কি আছিল কৈছে পিতাকৰ নাম কি আছিল ডক্টৰ বুদ্ধেশ্বৰ বৰদলৈ আৰু মাৰ নাম কি আছিল प्राणेश्वरी देवी था प्राणेश्वरी देवी আছিল কৈছে उनकी प्राथमिक शिक्षा रहा में प्रारंभ हुई माने उनकी माने तेखेतर प्राथमिक शिक्षा माने प्राथमिक शिक्षा रहा में प्रारंभ हुई रहात
আৰম্ভ হৈছিলে वे एक मेधावी छात्र थे वे মানে তেখেত এজন मेधावी छात्र আছিলে उन्होंने सन 1907 में गुवाहाटी के कॉटन कॉलेजिएट स्कूल से प्रथम श्रेणी में मैट्रिक की परीक्षा पास की হৈছে उन्होंने তেখেতে सन 1907 মে মানে তো বুঝে হা 1907 গুৱাহাটী কে মানে গুৱাহাটীৰ কটন কলেজিয়েট মানে কটন কলেজত স্কুলত কটন কলেজিয়েট স্কুলত কিয় প্ৰথম শ্ৰেণীত তেখেতে মেট্ৰিক পৰীক্ষা পাস কৰিছিল কৈছে उसके बाद कॉटन कॉलेज से उन्होंने आईए की परीक्षा पास की और उसके बाद মানে তাৰ পিছত कॉटन कॉलेजৰ পৰা से মানে পঢ়া হৈছে ঠিক আছে उन्होंने आईए की परीक्षा पास की आईए মানে বৰ্তমান হাই সেকেন্ডাৰী তেতিয়া आईए বুলি কৈছিল ঠিক আছে उच्च शिक्षा के लिए वे कोलकाता गए वहां से उन्होंने बीए एमए और वकालत की उपाधियां प्राप्त की কৈছে उच्च शिक्षा के लिए মানে উচ্চ শিক্ষাৰ বাবে वे মানে তেখেতে কলে গল কলকাতা গে মানে কলকাতালৈ গৈছিলে গল আৰু वहां से उन्होंने তাৰ পৰা তেখেতে बीए एमए আৰু वकालत মানে আইনৰ কি উপাধি प्राप्त কি মানে লাভ কৰিলে বিনু নে বিনুটা পুছিলে কাৰ বিপাশানা কি আছিল বিশাখা সৰি কোন আছিল বিশাখাক বিনুৱে সুধিছে যে কি তেতিয়া কি সুধিলে বিনু ने पूछा दीदी बोर्डले जी की रुचि के बारे में जरा बताइए ना কি কৈছে বিনু তেতিয়া সুধিছে যে पूछा মানে সুধিছে दीदी বাইদেউ বাক কৈছে আৰু बोर्डले जी के रुचि बोर्डले देवर बारे बोर्डले देवर की रुचि तेखर रुचि के बारे में जरा बताइए रखे रुचि বিষয়ে कोक ना जरा बताइए ना बारे में कोक ना कब গৈছে सुनो मैं बताती हूँ सुनो मैं কৈছো শুনা কৈছে गोपीनाथ बोर्डले एक अच्छे गायक और खिलाड़ी थे কি কৈছে गोपीनाथ बोर्डले एজন अच्छे गायक एজন ভাল गायक और एজন ভাল खिलाड़ी आছিলে কৈছে ঠিক আছে उनकी रुचि नाटक में भी थी और তেখেতৰ रुचि नाटकतो आছিলে महात्मा गांधी के आह्वान पर वे स्वाधीनता आंदोलन में कूद पड़े थे और उन्हें कई बार जेल जाना पड़ा था কৈছে महात्मा गांधीर आह्वानत মানে आह्वान पर মানে महात्मा गांधीर आह्वानत वे তেখেতে স্বাধীনতা আন্দোলন में कूद पड़े তাতো অংশগ্ৰহণ কৰিছিলে ঠিক আছে কূদ পৰে মানে তেখেতে অংশগ্ৰহণ কৰিছিলে और उन्हें और তেখেতক কইবাৰ বহুত কেইবাৰ जेल जाना पड़ा था जेलতো যাব লগিয়া হৈছিলে কৈছে जेल में ही उन्होंने श्री रामचंद्र बुद्धदेव हजरत मोहम्मद आदि जीवनी ग्रंथों की रचना की और जेलते तेखেতে কি ৰচনা কৰিলে जेल में माने जेलते तेखেতে श्री रामचंद्र बुद्धदेव और हजरत मोहम्मद आदि जीवनी ग्रंथ কিবা কিতাপ তেখেতে ৰচনা কৰিছিলে কৈছে তোমালোকৰ गोपीनाथ बरदলৈদেৱৰ ৰচনা কৰা গ্ৰন্থৰ নাম যে হয় তেতিয়াহলে আমি কি লিখিব পাও श्री रामचंद्र बुद्धदेव हजरत मोहम्मद এইবিলাক লিখিব পাও ঠিক আছে उनके द्वारा रचित अन्य दो ग्रंथ है महात्मा गांधी और अनासक्ति योग কি হৈছে और उनके द्वारा তেখেতৰ দ্বাৰা रचित अन्य दो ग्रंथ आन দুখন গ্ৰন্থ হল महात्मा गांधी আৰু अनासक्ति योग বুলি কবা ঠিক আছে दीदी आप उनके वैवाहिक और कर्मजीवन के बारे में जानती है क्या কি কৈছে दीदी आप আপুনি उनके वैवाहिक और कर्मजीवन তেখেতৰ वैवाहिक और कर्मजीवনৰ बारे में মানে বিষয়ে जानती है क्या মানে কিবা জানে নে সুধিছে তেতিয়া কি কৈছে আমি পামছা विशाखा ने कहा তেতিয়া विशाखाই ক'লে বাই কৈছে যে उत्तर गुवाहाटी के भूमिकांत शर्मा मजिंदार बरुआ की कन्या श्रीमती सुराबाला बोर्डले से उनकी शादी हुई थी কি কৈছে विशाखा তেতিয়া কৈছে কি उत्तर गुवाहाटी के माने उत्तर गुवाहाटी केটো ৰ বুজা হৈছে ঠিক আছে भूमिकांत शर्मा मजिंदार बरुआ बरुৱাৰ কিটো ৰ হৈছে বৰুৱাৰ মানে
কন্যা শ্ৰীমতী সুৰাবালা বৰদলৈছে उनके साथ শ্ৰীমতী সুৰাবালা বৰদলৈৰ লগত কি হৈছে शादी हुई थी মানে বিয়া হৈছিলে वे सादा जीवन और उच्च विचार के थे और तेखेते सादा जीवन माने की सहज सरल जीवन माने सरल जीवन और उच्च विचार और उच्च चिंतार ব্যক্তি আছিল মানে তেখেত এজন সহজ সৰল জীৱন যাপন কৰিছিল কিন্তু উচ্চ চিন্তাৰ এজন ব্যক্তি আছিল वे हमेशा असमवासियों की भलाई के लिए काम व्यक्ति करते थे और हमेशा माने सदाय असमवासियों की भलाई के लिए माने असमवासियों माने असमवासीर ভালৰ কাৰণে भलाई के लिए माने ভালৰ কাৰণে কাম কৰিছিলে কৈছে असम की जनता उन्हें बहुत चाहती थी इसलिए उन्हें लोकप्रिय नाम से जाना जाता है और অসম की जनता माने অসমৰ জনসাধাৰণে उन्हें তেখেতক বহুত চাহতি তেওঁ বহুত ভাল পাইছিলে সেইকাৰণে इसलिए माने সেইকাৰণে उन्हें তেখেতক লোকপ্ৰিয় নাম से जाना जाता লোকপ্ৰিয় নামেৰে তেওঁ জনা যায় কৈছে লোকপ্ৰিয় মানে মানুহৰ প্ৰিয় হয়নে ঠিক আছে दीदी बर्डले जी ने हिंदी के लिए क्या क्या किया था কি কৈছে दीदी বা बर्डले जी ने बर्डले देवे हिंदी के लिए हिंदी भाषा के माने हिंदी के लिए क्या किया माने की किया था माने की কৰিছিলে अच्छा तो यह भी सुनो बर्डले जी ने 3 नवंबर 1938 को गुवाहाटी में असम राष्ट्रभाषा प्रसार समिति की स्थापना की थी কি কৈছে अच्छा ठीक আছে तो यह भी सुनो তেতিয়াহলে এটু শুনা বুলি কৈছে বৰ্ডলে জিনে বৰ্ডলে দেৱে 3 নৱেম্বৰ 1938 চনত গুৱাহাটী মানে গুৱাহাটীত অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতি অসম ৰাষ্ট্ৰ প্ৰচাৰ সমিতি আছে তাত স্থাপনা কৰিছিলে কৈছে অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতি স্থাপন কৰিছিলে वे इस समिति के प्रथम अध्यक्ष थे আৰু তেখেতে वे মানে তেখেতে এই কমিটিখনৰ প্ৰথম অধ্যক্ষ আছিল কৈছে उनके प्रयास से सन 1948 को गुवाहाटी विश्वविद्यालय की स्थापना हुई और उनके प्रयास से माने तेखेतर प्रयासते बा प्रचेष्टाते 1948 सनत गुवाहाटी विश्वविद्यालय स्थापना হৈছিল কৈছে ঠিক আছে তাৰছত 5 अगस्त 1950 को उनका स्वर्गवास हुआ भारत सरकार ने सन 1999 में उन्हें मरणोपरांत भारत रत्न उपाधि से सम्मानित किया गया से 5 अगस्त 1950 सनत 5 अगस्त 1950 उनका स्वर्गवास में तेखर स्वर्गवासी हल बा तेखर मृत्यु हल भारत सरकार ने में भारत सरकारे सन 1999 उन्हें तेखेतक मरणोपरांत माने मरणोपरांत কি হয় मरणोपरांत माने मरणोत्तर भावे बा मरणोपरांत माने কি मरणोत्तर भावे तेखेतक কি কৰিলে কৈছে भारत रत्न उपाधि सम्मानित কৰিলে वाह दीदी आपने बड़े संक्षेप में बर्डले जी का संपूर्ण व्यक्तित्व प्रकट कर डाला अब मैं इन पर एक सुंदर निबंध लिख सकती हूँ कि कैसे वाह दीदी वाह दीदी आपने बड़े संक्षेप में माने अपनी बहुत संक्षेपते बड़े बहुत संक्षेपत बर्डले देवर सम्पूर्ण व्यक्तित्व सम्पूर्ण व्यक्तित्व प्रकट कर माने तेखर বিষয়ে उल्लेख কৰিলে বা তেখৰ বিষয়ে ক'লে কৈছে अब मैं এতিয়া মই इन पर यार ऊपर एक सुंदर निबंध लिखता और यार ऊपर एक सुंदर निबंध बा रचना मैं लिखिब पारिम কৈছে ঠিক আছে এটু আছে তোমালোকৰ মেইন পাৰ্টটো মানে লোকপ্ৰিয় গোপীনাথ বৰদলৈ মানে মেইনলি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বিষয়ে আমি সুন্দৰকৈ এই পাৰ্টটোত আমি এতিয়া জানিব পাৰিলো হয় তেখেতৰ বিষয়ে ৰচনা লিখুম বুলি কলে আমি এপাই তা লিখিব পাৰিম ঠিক আছে এটু আছে আমি তোমালোকৰ পাৰ্টটো ইয়া তোমালোকৰ ইয়াৰ পিছত তোমালোকৰ ইয়াত অভ্যাসমালা বুলি কিছুমান তোমালোকৰ ইয়াতে প্ৰশ্ন যিবিলাক অভ্যাসমালা আছে সেইবিলাক আমি এতিয়া কৰো বা সুন্দৰকৈ কৰো আৰু আলোচনা কৰি যাওঁ ঠিক আছে অভ্যাসমালা एक नंबर तुम्हारे दिसे कि आओ गोपीनाथ बरदলৈ के बारे में अपने शब्दों में बताए आहा गोपीनाथ बरदলৈ बारे में বিষয়ে अपने सब নিজৰ শব্দ তোমালোকে এটো তোমালোকে নিজে কব গৈছে তোমালোকক গোপীনাথ বৰদলৈৰ বিষয়ে আমি যে পঢ়িলো তেখেতৰ বিষয়ে তোমালোকে নিজৰ ভাষাৰে কব গৈছে গোপীনাথ বৰদলৈ কোন আছিল অসমৰ প্ৰথম কি আছিল মুখ্যমন্ত্ৰী আছিল তেখেতৰ জন্ম ক'ত হৈছিল কতে নগাঁও জিলাৰ ৰহাত হৈছিল তেখেতৰ পিতৃ মাতৃ কোন আছিল হেবা কোন আছিল বুদ্ধদেৱ আৰু মাতৃ আছিল কোন আছিল এইবিলাক তোমালোকে আতঘৰ মানে কি আছিল সহধৰ্মিনী বা তেখেতৰ বিয়া কালত হৈছিল তেখেতৰ পত্নী কোন আছিল হেবা আমি গুটে পাতত পাইছোই হয়নে গৈ তোমালোকে হেবিলাক মত থৈ তোমালোকে পঢ়ি মিলি আমি যে পঢ়িলো এতিয়া তাৰ পৰা পঢ়িলে তোমালোকে হেবিলাক মতে ক'বলৈ চেষ্টা কৰিবা ঠিক আছে
আৰু আমি পাঠটো যে পঢ়িলো এতিয়া যে পঢ়ি আহিলো আমি পাঠটো এই পাঠটো পঢ়োতে তোমালোকে যে কৰবাত কিবা বুজা থাকি গৈছে ঠিক আছে তোমালোকে বুজি পোৱাত কিবা অসুবিধা হৈছে বুজা থাকি গৈছে তোমালোকে কমেন্ট কৰিবা ঠিক আছে আৰু তোমালোকে ভাবা যে অকল পাঠটো পঢ়া লাহে লাহে অকল পঢ়া আৰু আলোচনা কৰাৰ ভিতৰত তোমাৰ লাহে লাহে তোমালোকৰ কাৰণে স্পীড হৈছে বুলি ভাবিছা তেনেকে লাগে কমেন্ট কৰিতে আমি নিশ্চয়কৈ তোমালোকক সেপাৰেট দি অকল লেসনটো পঢ়া আৰু সুন্দৰকৈ আলোচনা কৰি ভিডিও দি দিম ঠিক আছে কিন্তু আজি আমি এতিয়া তোমালোকৰ এই যে অভ্যাসমালা হেবিলাকো কৰি যাম এই তোমালোক এক নম্বৰ তোমালোক কবহে তোমালোক পাৰিবাই কবা ঠিক আছে তাৰ 2 নম্বৰ হেতু পূৰ্ণ বাক্যমে উত্তৰ দিয়ক মানে সম্পূৰ্ণ বাক্য উত্তৰ লিখিব কৈছে তিনটা প্ৰশ্ন আৰু ইয়াত দিছে তোমালোক পাঠকে আধাৰ पर নিম্নলিখিত প্ৰশ্নক উত্তৰ দিয়ক মানে পাঠৰ আধাৰত তোমালোকৰ তলৰ প্ৰশ্নবিলাক উত্তৰ দিব ইয়াত অকমান ঠাই দিছে কিন্তু লিখাটো সম্ভৱ নহয় গতিকে আমি কি কৰিছো চোৱা তোমাৰ 2 নম্বৰ আৰু 3 নম্বৰ যিবিলাক প্ৰশ্ন আছে ন সেই প্ৰশ্নৰ উত্তৰবিলাক আমি ইয়াতে লিখি লৈছো ঠিক আছে ইয়াতে লিখি লৈছো এখানে আমি 2 নম্বৰ তোমালোকৰ 2 নম্বৰ 3 নম্বৰ প্ৰশ্ন উত্তৰ ঠিক আছে তোমালোকে যদি লিখা নাই বা লিখাৰ অসুবিধা বুজাত কিবা অসুবিধা পাইছা তোমালোকে ভিডিওটো এটা আমি আলোচনা কৰি যাম তোমালোকে ভিডিওটো অকমান ৰখাই মিলি প্ৰশ্ন উত্তৰটা লিখি লব পাৰা তোমাল 2 নম্বৰ আছে পূৰ্ণ বাক্য উত্তৰ দিও এক কৰিছিলে पाठ में किस महान व्यक्ति का उल्लेख हुआ है माने पाठ में पाठत किस महान व्यक्ति माने कोनজন महान व्यक्ति হয় উল্লেখ কৰা হৈছে কোন আছিল लोकप्रिय गोपीनाथ बरदলৈ হয়নে গতিকে পূৰ্ণ বাক্য ৰচনা সম্পূৰ্ণ লিখিব পাৰো पाठ में असम के प्रथम मुख्यमंत्री लोकप्रिय गोपीनाथ बरदলৈ जी का उल्लेख हुआ है लिखिব পাৰো ঠিক আছে বাপা তোমালোকে पाठ में लोकप्रिय गोपीनाथ बरदলৈ जी का उल्लेख हुआ है नाम उल्लेख हुआ है लिखिব ठीक আছে व्यक्तिगत दिशा लोकप्रिय गोपीनाथ बरदলৈ जी का उल्लेख हुआ है मानले लिखिले হ'ব এই প্ৰথম মুখ্যমন্ত্ৰী লিখন নিলিখিলে হ'ব ঠিক আছে তাৰপিছত খ আছে বৰদলৈ जी की प्राथमिक शिक्षा कहां आरंभ हुई बरदলৈ দেৱৰ প্ৰথম প্ৰাথমিক আৰম্ভ হৈছিল ক'ত পাইছিল আমি ৰহা না ক'ত আছিল বৰদলৈ প্ৰাথমিক শিক্ষা ৰহা ঠিক আছে উত্তৰ লিখিম বৰদলৈ जी के प्राथमिक शिक्षा रहा में आरंभ हुई মানে বৰদলৈ দেৱৰ প্ৰাথমিক শিক্ষা ৰহাত আৰম্ভ হৈছিল ঠিক আছে গো আছে गुवाहाटी विश्वविद्यालय की स्थापना कब हुई माने गुवाहाटी विश्वविद्यालयर स्थापना केতিয়া হৈছিল কি পাইছনে পাঠত উত্তৰ লিখিম गुवाहाटी विश्वविद्यालय की स्थापना सन 1948 में हुई ঠিক আছে 12 বুজি পাইছা নহয় বা নেক্সট তোমাৰ 3 নম্বৰ আছে তোমালোকে চোৱা ইয়াতে 3 নম্বৰ দিছে पाठ के आधार पर पाठৰ आधाৰত তলৰ প্ৰশ্নলৈ উত্তৰ লিখিব গৈছে बरदলৈ जी का जन्म कब और कहां हुआ था बरदলৈ দেৱৰ জন্ম ক'ত আৰু কব মানে কব সৰি বৰদলৈ দেৱৰ জন্ম কব মানে কেতিয়া আৰু কাহা ক'ত হৈছিল ক'ত পাইছিল কব আৰু কেতিয়া 6 जून 6 जून 1890 को नौगांव जिले के रहा में हुआ था মানে কব কৈছনে কেতিয়া হল 6 जून 1990 को 90 कहां नौगांव जिले के रहा में हुआ था ठीक है नौगांव जिला रहात হৈছিল ख उनके माता पिता के नाम लिखो उनके माता पिता नाम क्या असले उत्तर पिता का नाम डॉक्टर बुद्धेश्वर बरदলৈ और माता का नाम प्राणेश्वरी देवी माने पिता का नाम देवता का नाम क्या असले डॉक्टर बुद्धेश्वर बरदলৈ और माता का नाम माने माकर नाम क्या असले प्राणेश्वरी देवी गोवा से तुम्हारो प्रश्न बरदলৈ जी द्वारा रचित किन्ही दो ग्रंथों के नाम लिखो बरदলৈ जी द्वारा रचित দুখন আমি যে পাঠৰ পঢ়িছিল আলোচনা কৰি আহিছিলে হয়নে দুখন গ্ৰন্থ নাম লিখিব গৈছে কিতাপৰ নাম কি পাইছিল আমি শ্ৰী ৰামচন্দ্ৰ আৰু বুদ্ধদেৱ আৰু কোন পাইছিলে আৰু আছিল তোমাৰ মহাত্মা গান্ধী ওপৰত লিখিছিলে মানে এইবিলাক তেওঁলোকে দুখন লিখিব গৈছে গোটেই দুখন লিখিছে শ্ৰী ৰামচন্দ্ৰ আৰু বুদ্ধদেৱ তাৰপিছত নেক্সট আছে তোমালোকৰ 3 নম্বৰৰ ঘ প্ৰশ্ন দিছে असम राष्ट्रभाषा प्रचार समिति की स्थापना कब हुई और इसके प्रथम अध्यक्ष कौन थे কি কৈছে আমি পাইছিলে পাঠত অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতি স্থাপনা কব হৈ মানে কেতিয়া হৈছিল আৰু ইয়াৰ প্ৰথম অধ্যক্ষ কোন আছিল इसके प्रथम ইয়াৰ মানে প্ৰথম অধ্যক্ষ কোন আছিল গোপীনাথ বৰদলৈ আছিল হয়নে গতিকে 3 নৱেম্বৰ 1938 को মানে 3 নৱেম্বৰ 1938 ত গুৱাহাটীত এই প্ৰচাৰ সমিতিৰ স্থাপনা হৈছিল কব মানে 3 নম্বৰ 3 কৈ কেতিয়া তেতিয়া হলে 3 নৱেম্বৰ 1938 सनत को माने तो बुझाइছে गुवाहाटी में गुवाहाटीत और इसके प्रथम अध्यक्ष कोन आছিলে उसने गोपीनाथ बरदলৈ जी थे लिखिम ठीक है मुआ से बरदলৈ जी को भारत सरकार ने किस उपाधि से सम्मानित किया बरदলৈ देৱক भारत सरकार की उपाधिरे सम्मानित কৰিছিলে किस उपाधि माने की उपाधिरे सम्मानित किया माने सम्मानित কৰিছিলে কি পাইছে কৈছিলে उत्तर भारत रत्न उपाधि न किंतु मरणोपरांत माने मरणोत्तर भावे तेखेतक
আমি কি লিখিম তেতিয়াহ'লে মৰণোপৰান্ত ভাৰত ৰত্ন উপাধিছে সন্মানিত কিয়া এনেকৈ লিখিম ঠিক আছে বাৰু এতিয়া ঠিক আছে তোমালোক 2 নম্বৰ 3 নম্বৰ প্ৰশ্নবিলাক আমি ইয়াতে কৰিলো এতিয়া আমি তোমালোকৰ এই যে 2 নম্বৰ 3 নম্বৰ প্ৰশ্নবিলাক সেইবিলাক আমি কৰিলো হয়নে তাৰ পিছতে আছে তোমালোকৰ নেক্সট ইয়াতে দিছে এটা প্ৰশ্ন নে 4 नंबर असम में अनेक स्वाधीनता सेनानी हुए नीचे कुछ तस्वीरें दी गई है शिक्षक की सहायता से कक्षा में इनके बारे में चर्चा करो कि तলত ভালে অনেক ভালে কেজন মানে অনেক মানে বহুত কেজন স্বাধীনতা সেনানী মানে স্বাধীনতা সেনানী দিয়া আছে নিচে कुछ तस्वीरें दी गई है असम सॉरी কি বুলি কৈছে असम के अनेक स्वाधीनता सेनानी हुए মানে অসমৰ বহুত স্বাধীনতা সেনানী আছিলে ঠিক আছে আছে নিচে দিয়ে कुछ तस्वीर दी गई है মানে নিচে তলত कुछ तस्वीर কেইখনমান ছবি দিয়া হৈছে শিক্ষক কি সহায়তা আছে শিক্ষকৰ সহায়ত কক্ষামে এইবিলাকৰ বিষয়ে তোমালোকক শিক্ষকে আলোচনা কৰিব গৈছে কোন কোন দিয়া আছে কনকলতা বৰুৱা নাম শুনিছে আছে কনকলতা বৰুৱাৰ বিষয়ে তৰুণৰাম ফুকন চন্দ্ৰপ্ৰভা শইকীয়ানী নবীন চন্দ্ৰ বৰদলৈ গুটেইবিলাক আমাৰ স্বাধীনতা সংগ্ৰামী গতিকে তেখেতৰ বিষয়ে তোমালোকক আলোচনা কৰিব হে তোমালোক এটো কৰিবা স্কুলত ছাৰ লগত ঠিক আছে আমি নেক্সট তোমালোক যি কৰিব দিছে প্ৰশ্ন 5 নম্বৰ তোমালোক কি কৰিব দিছে এক শব্দ লিখো বৃত্ত में चुनकर দিছে এক শব্দ লিখো বৃত্ত से चुनकर মানে বৃত্তত পৰা বৃত্ত দিয়া আছে তোমালোক এটা শব্দ লিখিব কৈছে আৰু আমি অসমীয়াত কৈছে এটা শব্দ লিখাৰ প্ৰগ্ৰাম পাইছা থাকে তোমালোকে ইয়াত লিখাই আপা দিয়া আছে এইবিলাক উত্তৰ ইয়াত আমি লিখিব লাগে গানা গানেৱালা মানে গান গোৱা মানুহ কি বুলি কোৱা হয় গানা গানেৱালা গায়ক হয়নে ইয়াত গায়কটো আছে আমি গায়কটো লৈলো খেল খেলনেৱালা যোনে খেল খেলে এটা ৱালা আছে মানে খেল খেলনেৱালা কি হ'ব খিলাড়ী যোনে খিলাড়ী হয়নে খিলাড়ীটো আমি খিলাড়ী পালে ইয়াত লিখিলো সেৱা करने वाली এটো চোৱা সেৱা करने वाली वाली মানে ফিমেল বুজাইছে মহিলা মানে ৱালা হোৱা হলে আমি সেৱক হলতেন আৰু যদি সেৱা करने वाले सेविका হ'ব গতিকে सेविका আছে যে सेविका লিখিলো ঠিক আছে সেৱা কৰা যোনে সেৱা কৰে মানে সেবিকা ঠিক আছে वकालत करने वाला মানে উকালতি কৰা জন আমি কি উকিল বুলি কওঁ ন উকালতি থেকে উকালতি কৰা জন উকিল এটা वकील এটা वकील হ'ব ঠিক আছে हित चाहने वाला যোনে নেকি কাৰোবাৰ শুভ চিন্তক যোনে শুভ চিন্তা কৰা জন কি হিতেইছি আমি শুভাকাংক্ষী যোনে শুভ চিন্তা কৰে শুভাকাংক্ষী হিন্দীত হিত চাহনে वाले মানে হিত চাহনে वाले কি হিতেইছি হ'ব ঠিক আছে লোগো মে প্ৰিয় মানে মানুহৰ মাজত প্ৰিয় তাক কি বলে মানুহৰ প্ৰিয় হলে কি লোকপ্ৰিয় এটো লগি আছে এইটা আমি কৰিলো ঠিক আছে তোমালোকে যি কৰা নাছিলা সেইটো ঘন্টাকে কৰি লবা তাৰ পিছত দি আছে তোমালোকৰ 6 নম্বৰ ইন বৰ্ণ से बनने वाले एक शब्द लिखो মানে এই বৰ্ণ কি খ ঘ ছ ড ধ প ফ য় ৱ এইটা দিয়া আছে শব্দ আছে বৰ্ণ আছে না এই বৰ্ণ পৰা এটা শব্দ তোমালোক দিয়া আছে খালি ঠাই দিয়া আছিল তাৰ পৰা তোমালোক খৰগোছ লিখা আছিল আমি লিখিলো খত মানে কি হয় চিঠি ঘৰ দিয়া আছিল আমি লিখিলো কি ঘড়ী ঘৰ পৰা ঘড়ী হৈছে ঘড়ী মানে ঘড়ী গম পাই ছ ছাতি আছিল আমি লিখিলো শট মানে ওপৰ যিখন সাল হিও শট বুলি কোৱা হয় দৰ পৰা দৱা দি আছিল আমি দীপক লিখিলো ঠিক আছে ধৰতি আমি ধনুষ লিখিলো পিতা আমি পতং লিখিলো পতং মানে কি গম পাই চিলাখন পতং বুলি কোৱা হয় ফৰ পৰা ফল দিয়া আছিল আমি ফুল লিখিলো ঠিক আছে যমুনা আছিল আমি যজ্ঞ লিখিলো वकील দিয়া আছিল আমি বন লিখিলো বন মানে বন আৰু ঠিক আছে তাৰ 7 নম্বৰ দিয়া আছে তোমালোকক ইনহে পহচানে और याद কৰে এলা চিনাকি হ'ব দিছে তোমাৰ চিহ্নিত কৰিব গৈছে আৰু তাৰ পিছত মত হ'ব গৈছে এটো কি ঝ ছ হ ক্ষ ত্ৰ গ ঠিক আছে বৃত্ত में आए वर्णों से शब्दों को देखो और पढ़ो ইয়াত থকা শব্দবিলাক চাব কৈছে পঢ়িব কৈছে পাৰিবা চাগে এটো কি হয় झंडा এটো কি হয় झंडा ঝান্ডাখন झंडा झाड़ू এমনে সন झंडा তোমালোকে যদি পঢ়াৰ অসুবিধা পাইছে ভালকে চাই যোৱা ঠিক আছে झंडा झाड़ू গম পাইছা নে झटपट কি झटपट झमझम কি হয় झमझम झंडा झाड़ू झटपट झमझम তাহলে জ্ঞানী এক নম্বৰ জ্ঞানী বিজ্ঞান জ্ঞাতা যজ্ঞ কি হয় জ্ঞানী
বিজ্ঞান জ্ঞাতা যজ্ঞ তাৰপিছতে শংখ কি শংখ বুলি কোৱা হয় শংখ শক শট শৰবত কি হ'ল শখ শংখ ছক শট শৰবত তাৰপিছতে পুত্ৰ চিত্ৰ মিত্ৰ ত্ৰুটি কি পঢ়িলো পুত্ৰ চিত্ৰ মিত্ৰ ত্ৰুটি তেনেকৈ আহিলে দক্ষ দক্ষ বা দক্ষ বুলি কোৱা হয় অক্ষৰ পৰীক্ষা দক্ষিণ কি হয় দক্ষ অক্ষৰ পৰীক্ষা দক্ষিণ তাৰপিছতে হোলী হাৱা হৰা হাতী হোলী হাৱা হৰা হাতী ঠিক আছে হৰা মানে সেউজীয়াটো হৰা বুলি কোৱা হয় ঠিক আছে হাৱা মানে বতাহ হোলী মানে হোলী গম পাইছাই তাৰপিছতে নেক্সট তোমালোক কি দিছে ইয়াতে দিছে তোমালোকক 9 নম্বৰ আও ব্যঞ্জন বৰ্ণ ক্ৰমছে পঢ়িব কৈছে তোমালোক জানাই চাগে পঢ়িব মানে ক খ খিনি দিয়া আছে অসমত যেনে ক খ ঠিক তেনে প্ৰায় হিন্দীত একেই হয় ক খ গ ঘ ঙ চ ছ জ ঝ ঞ ট ঠ ড ঢ ন ট ঠ ড ঢ ন প ফ ব ভ ম য় ৰ ল ৱ য় ৰ ল ৱ ছ ছ ছ হ ক্ষ ত্ৰ জ্ঞ শ্ৰ ৰ ধ্ৰ ঠিক আছে আমি অসমীয়া দৈৰ ধৈৰ কওঁ ঠিক তেনেকুৱা তাৰপিছতে আকৌ ইয়াতো একেই পঢ়িব কৈছে তোমাৰ গ খ ক ছ ঙ জ্ঞ ন ছ ঝ ছ ট ধ জ এনেকৈ এইবিলাক তোমালোকে পঢ়িবা ঠিক আছে ক খ খিনি তোমালোকে ভালকে পঢ়িবা পাৰে চাগে পঢ়িব যদি অকণমান ডাউট আছিলে চাই ল'বা আকৌ এবাৰ পঢ়িবা তাৰপিছতে আছে তোমালোকৰ 11 নম্বৰ 11 নম্বৰ কি হৈছে আও সহি বৰ্ণ সে নিচে কে চকটো কো ভৰে মানে তোমালোকৰ ক দিয়া আছিলে বাহিনী খালি আছে মানে ক খ গ ঘ এনেকৈ আৰু ক এতিয়া ছ মাজতে দিয়া আছে এফালে ড ধ ম এনেকৈ দিয়া আছিলে বাহিনী তোমাৰ খালিখিনি পূৰণ কৰিব গৈছিলে আমি লিখিলো এতিয়া ক খ গ ঘ ঙ ছ ছ জ ঝ ন ট ঠ ড ধ ন ট ঠ ড ধ ন প ফ ব ভ ম ঠিক আছে এতিয়া তোমালোকে কৰি ল'বা পাৰিবা এইখিনি তাৰপিছতে আহিলে তোমালোকৰ 12 নম্বৰ কি হৈছে आओ वर्णों के मेल के बारे में जाने सीखे और खाली जगहों में लिखे আহা বৰ্ণৰ যে মিল এই মিলৰ বিষয়ে মিল দুটা বৰ্ণ মিল হয় এটা যেনেকৈ ক ক ক যেনেকৈ খ দুটা নয় দয়ান্দ নন্দ হেনেকৈ সেইবিলাক যেনেকৈ মিলে নহয় শিকো আৰু খালি জেগাত ভৰ লিখিব কৈছে যা ক যোগ য় ক আৰু য় হলে কিয় হয় ন কিয়া হল আমি যে ৱা ইয়াত তোমালোকে দেখিছে আকৌ কিয় লগাব লাগিব বাক্য হ'ব এইটো কিয় ৱা কিয় বাক্য হ'ব যেনেকৈ এটা চ যোগ চ মানে হয় যেনেকৈ আচ্ছা আচ্ছা হ'ল ন চল এতিয়া ম এই চটো ইয়াত লৈ আহিবা ইয়াত বিশেষ তোমাৰ নিজৰ ভাগে কৰিবলগীয়া একো নাই অকল ম আছে নহয় ম এইটো চটোৰ মাজত লৈ যাবা মৎস্যৰ ম হৈ যাব ঠিক তেনেকৈ প যোগ ল পলাপ ল হয় প্লাবন হল এতিয়া ইয়াত বি ডেছ ও আছে নহয় অকল পলাপ লটো মাজত লগাই দিবা কি হ'ব বিপ্লৱ হ'ব যেনেকৈ এইটো স্বৰূপ ষ্ট পুস্তক হল এতিয়া হ'ব ইয়াত চতুষ্টো লৈ যাবা ৰা চতুষ্টো কি হ'ব ৰাস্তা হ'ব হেনেকে স্থ চতুষ্ঠ স্থ প্ৰস্থান এই চতুষ্টোটো এই মাজত লৈ যাবা এই লেপাল্পটো আহিব কল্পনা সংকল্প আছে আৰু কল্পনা হ'ব ইয়াত এই লেপাল্পত লৈ যাবা বৈদাব্দ ইয়াত লৈ আহিবা অব্দ হ'ব ল হ'ব দিল্লী হ'ব ইয়াত বিলি আছিলে দিল্লী হ'ব ঠিক তেনেকৈ বাকীবিলাকো তোমালোকে এইটো কৰিব পাৰিবা এইটো টান নহয় ঠিক আছে মানে দুটা হ'ল কক সেইটো অকল হ'ব সুস্বাস্থ্য কচ্ছা হ'ব ক সুস্বাস্থ্য কচ্ছা আশা আছে কচ্ছা তদাত্য খট্টা আছিলে চুটি হ'ব চু আছে তদাত্য লৈ আহিম আছে চুটি হ'ব ততত্ব হ'ব সত্তৰ উত্তৰ আছে সত্তৰ হ'ব নান্য গন্না আছে পন্না হ'ব চপ্পল আছে গপ্প হ'ব হেনেকে এইবিলাক তোমালোকে কৰি ল'বা পাৰিবা খুব ডাঙৰ নহয় একো অসুবিধা নহয় তোমালোক কৰিব ঠিক আছে তাৰপিছত নেক্সট আহিলে তোমালোকৰ এইটো 14 নম্বৰ দিছে তোমালোকক উনে ধ্যান সে দেখো ইয়াত কৰি দেখিনে ভালকে মন থবছে যে কয়ৰে ক্ৰ হয় গৰে গ্ৰ হয় ভয়ৰে ভ্ৰ হয় ছয়ৰে শ্ৰ হয় ৰয় জয়
ৰজাৰ্য প ৰেপাৰ প স্বৰ শ্ৰেষ্ঠ ৰত ৱেতাৰ্ত হেনেকে দৰ্জা অৰ্জুন সৰ্প এনেকে ঠিক তেনেকৈ তোমালোকক দিছে আও জানে অৰ শব্দ শিকে আৰু বেলেগ হৈছে ক আৰু ছ ক্ষয় হয় ন ক আৰু ছয় মিলি কি হয় ক্ষয় হয় ক্ষমা ক্ষত্ৰিয় যেনেকৈ তাৰপিছত আমি নতুন শব্দ তোমালোক লিখিব দুটা ঠাইত ইয়াত দেখিলো ৰক্ষক কক্ষা ঠিক আছে ৰক্ষক কক্ষা নে ত যুগ ৰ হয় পত্ৰ চিত্ৰ লিয়া আছিলে আমি নতুন শব্দ লিখিলো মিত্ৰ ত্ৰিশূল এটা তোমালোকে লিখিব পাৰা মিত্ৰ ত্ৰিশূল জয় দু ন্যয় জ্ঞ জয় নে জ্ঞ হয় জ্ঞান প্ৰজ্ঞা আছে আমি যজ্ঞ আৰু জ্ঞানী লিখিলো ঠিক আছে তোমালোকে লিখি ল'বা এনেকে আৰু ইয়ালৈকে আছে তোমালোকৰ অভ্যাসমালাও ইয়ালৈকে আছিলে ঠিক আছে এতিয়া আমি তোমালোকৰ আজি এই যেটো পাঠটো তোমালোকৰ যিবিলাক অনুশীলনী আছিলে বা অভ্যাসমালা আছে সেইবিলাকও কৰিলো তোমালোকে লোকপ্ৰিয় গোপীনাথ বৰদলৈ পাঠটো আমি পঢ়িবলো আৰু সুন্দৰকৈ বুজিবলৈ আমি আলোচনা কৰো ঠিক আছে আৰু তোমালোকে আমি যে পঢ়িলো বা বুজিলো বা তোমালোকৰ প্ৰশ্ন বা অভ্যাসমালা কৰি তোমালোকে এই ভিডিঅ'ত যিকোনো তোমালোকৰ বুজাত কিবা অসুবিধা হৈছে বা তোমালোকে কিবা অসুবিধা পালে কমেন্টত কমেন্ট কৰিবা আৰু তোমালোকে যে ভিডিঅ'টো তোমালোক হেল্প হৈছে বুলি ভাবিছা ভাল পাইছা লাইক কৰিবা তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা যাতে সিহঁতেও চাব পায় আৰু তোমালোকে কোনো নতুনকৈ কোনোবা চেনেলটো সাবস্ক্ৰাইব কৰিলে না সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা ঠিক আছে তেতিয়া তোমালোকে মই যদি নতুন ভিডিঅ' দিয়া লাগে তোমালোকে প্ৰথমতে চাব পাবা ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিঅ'